অসমত এজনো যাতে বিদেশী আহিব নোৱাৰে, বিদেশী আনিব নোৱাৰে তাৰ বিৰোধ পূৰ্বৰ পৰাই কৰি আছোঁ। কাৰ বিৰোধিতা আমি কৰি আছোঁ? অসমৰ ৰাইজে কৰি আছে। আৰু পূৰ্বৰ পৰাই কৈ আছোঁ যে এই বিজেপি চৰকাৰে, কি কেন্দ্ৰীয় চৰকাৰ বা কি ৰাজ্য চৰকাৰ, কি ৰাজনৈতিক দল হিচাপে বিজেপি এজেপি, তেখেতসকলে সদায় দেখায় বিদেশী বিৰোধী কিন্তু বিদেশীৰ সমৰ্থক। তেওঁলোকৰ কেৱল ভোট লাগে, নিজৰ ভোট বেংক বঢ়োৱাৰ স্বাৰ্থত তেওঁলোকে যিকোনো সিদ্ধান্ত ল'ব পাৰে। আপুনি 2024 কৈছে, 24 নহয় 2048 হ'ব পাৰে, আৰু 100 বছৰলৈ তেওঁলোকে নিয়ম কৰি থাকিব। তেওঁলোকক ভোট লাগে, ভোটৰ স্বাৰ্থত তেওঁলোকে নিয়ম নীতি কৰি আছে। কোনো ৰাজ্যখনৰ বা দেশখনৰ চিন্তা তেওঁলোকে নকৰে, ৰাজ্যখনৰ বা দেশৰ জনতাৰ আহ্বানৰ প্ৰতি তেওঁলোকে সন্মান নজনায়। গতিকে বিদেশীক অনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে সদায় পোষকতা কৰে, আৰু তেওঁলোকে এনেই বিদেশীৰ নামত হৈচৈ কৰে। গতিকে তেওঁলোকৰ যিটো মনৰ যিটো কথা আৰু বাহিৰৰ যিটো কথা, বিজেপি চৰকাৰৰ মানুহক দেখুওৱা কথা আৰু ভিতৰেদি তেওঁলোকৰ সিদ্ধান্ত কি, এই কথাবিলাক ৰাইজে বুজি উঠিছে। নিশ্চিতভাৱে ইয়াৰ বিৰোধী আমি 2026 চনত অসমৰ ৰাইজে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ কাৰণে সুবিধা দিব, আৰু তেওঁলোকে যি আইন প্ৰণয়ন কৰি আছে বা তেওঁলোকে যি সিদ্ধান্ত লৈছে, নিশ্চিতভাৱে ৰাইজৰ পৰামৰ্শ মতে সকলো বাতিল হ'ব। মানৱতাৰ জয়গান সকলোৱে গাব পাৰে। কোনোবাই কাৰোবাৰ লগত অন্যায় কৰিছে, সেই অন্যায়কাৰীসকলৰ বিৰুদ্ধে সকলো প্ৰতিবাদ কৰিব পাৰে, তাত কোনো বাধা দিব নোৱাৰে। কিন্তু আমি চাব লাগিব যে বিজেপিয়ে ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাব বিচাৰে। বিজেপিয়ে জাত পাতৰ নামত ৰাজনীতি কৰে, আৰু জাত পাতে কেনেকৈ কাজিয়া কৰি তেওঁলোকক লাভান্বিত কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰে। আৰু বিজেপিয়ে পতা জালত আমি কোনো ভৰি দিব নালাগে। পাখাবাটবাৰী অসমত এজনো যাতে বিদেশী আহিব নোৱাৰে, বিদেশী আনিব নোৱাৰে তাৰ বিৰোধ পূৰ্বৰ পৰাই কৰি আছোঁ। কাৰ বিৰোধিতা আমি কৰি আছোঁ? অসমৰ ৰাইজে কৰি আছে। আৰু পূৰ্বৰ পৰাই কৈ আছোঁ যে এই বিজেপি চৰকাৰে, কি কেন্দ্ৰীয় চৰকাৰ বা কি ৰাজ্য চৰকাৰ, কি ৰাজনৈতিক দল হিচাপে বিজেপি এজেপি, তেখেতসকলে সদায় দেখায় বিদেশী বিৰোধী কিন্তু বিদেশীৰ সমৰ্থক। তেওঁলোকৰ কেৱল ভোট লাগে, নিজৰ ভোট বেংক বঢ়োৱাৰ স্বাৰ্থত তেওঁলোকে যিকোনো সিদ্ধান্ত ল'ব পাৰে। আপুনি 2024 কৈছে, 24 নহয় 2048 হ'ব পাৰে, আৰু 100 বছৰলৈ তেওঁলোকে নিয়ম কৰি থাকিব। তেওঁলোকক ভোট লাগে, ভোটৰ স্বাৰ্থত তেওঁলোকে নিয়ম নীতি কৰি আছে। কোনো ৰাজ্যখনৰ বা দেশখনৰ চিন্তা তেওঁলোকে নকৰে, ৰাজ্যখনৰ বা দেশৰ জনতাৰ আহ্বানৰ প্ৰতি তেওঁলোকে সন্মান নজনায়। গতিকে বিদেশীক অনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে সদায় পোষকতা কৰে, আৰু তেওঁলোকে এনেই বিদেশীৰ নামত হৈচৈ কৰে। গতিকে তেওঁলোকৰ যিটো মনৰ যিটো কথা আৰু বাহিৰৰ যিটো কথা, বিজেপি চৰকাৰৰ মানুহক দেখুওৱা কথা আৰু ভিতৰেদি তেওঁলোকৰ সিদ্ধান্ত কি, এই কথাবিলাক ৰাইজে বুজি উঠিছে। নিশ্চিতভাৱে ইয়াৰ বিৰোধী আমি 2026 চনত অসমৰ ৰাইজে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ কাৰণে সুবিধা দিব, আৰু তেওঁলোকে যি আইন প্ৰণয়ন কৰি আছে বা তেওঁলোকে যি সিদ্ধান্ত লৈছে, নিশ্চিতভাৱে ৰাইজৰ পৰামৰ্শ মতে সকলো বাতিল হ'ব। মানৱতাৰ জয়গান সকলোৱে গাব পাৰে। কোনোবাই কাৰোবাৰ লগত অন্যায় কৰিছে, সেই অন্যায়কাৰীসকলৰ বিৰুদ্ধে সকলো প্ৰতিবাদ কৰিব পাৰে, তাত কোনো বাধা দিব নোৱাৰে। কিন্তু আমি চাব লাগিব যে বিজেপিয়ে ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাব বিচাৰে। বিজেপিয়ে জাত পাতৰ নামত ৰাজনীতি কৰে, আৰু জাত পাতে কেনেকৈ কাজিয়া কৰি তেওঁলোকক লাভান্বিত কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰে। আৰু বিজেপিয়ে পতা জালত আমি কোনো ভৰি দিব নালাগে।